28 সহস্ৰ ঋষি বেদত প্ৰধান বেদজ্ঞ সকলেও যজ্ঞ হাজাৰ বছৰ কৰাৰ পাছতো মনোবাঞ্ছিত ফল তেওঁলোকে পাব পৰা নাই তাকো দাপৰৰ শেষত কলি যুগত আৰু কেনেকৈ পাব সেইকাৰণে কৰ্ম মাৰ্গটো সাইড কৰিলে জ্ঞান মাৰ্গত কি সমস্যা আছে জ্ঞান মাৰ্গত হৈছে বিশেষভাৱে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে তাৰ কাৰণে চাৰিটা বস্তুৰ একেবাৰে প্ৰয়োজন শান্ত দান্ত তিতিক্ষা উপ্ৰতি শান্ত মানে মনৰ ওপৰত সংযম দান্ত মানে দম দম মানে ইন্দ্ৰিয়ৰ দমন তিতিক্ষা মানে সহনশীলতা গুণ আৰু উপ্ৰতি মানে বিষয়ৰ পৰা উঠিব পৰা চাৰিটা কোৱালিটি যাৰ আছে তেওঁলোক জ্ঞান মাৰ্গৰ কাৰণে অধিকাৰী হয় অধিকাৰী মানে তেওঁলোকে জ্ঞান মাৰ্গত আগবাঢ়িব পৰা হয় এডমিশন লবলৈ সক্ষম হয় কিন্তু ইয়াত কোনো গ্যাৰান্টি নাই যে তেওঁলোক সফল হ'ব আপোনালোকে জানিছেই আমাক কৈছিলে মই এছএছবিত আছিলো এসিস্ট্যান্ট কমান্ডেন্ট হিচাপে মই 92 এছএছবিত জয়েন কৰিছিলো জম্মু কাশ্মীৰত আমাৰ 93 এটা ট্ৰেনিং হৈছিল 93 আমাৰ ট্ৰেনিংত কিছুদিন জংঘলত থাকিব লাগে জংঘল এক্সাৰসাইজ বুলি কয় থিওৰি ক্লাছ আগতে শিকায় জংঘলত কি খাব পাৰি কি খাব নোৱাৰি এইবিলাক ভাল ধৰণে ট্ৰেনিং দিয়াৰ পাছত জংঘলত এৰি দিয়ে কেদিনমান জংঘলত আমি থাকিব লাগে জংঘলত ঘুৰি ফুৰুতে জম্মু কাশ্মীৰৰ এখন জংঘলত এটা গুহা সন্মুখত এজন বুঢ়া মানুহ লগ পাইছিলো আৰু বুঢ়া মানুহজনক পাই পেলাই সুধিছিলো যে আপুনি এই জংঘলৰ মাজত গুহাটোৰ সন্মুখত কি কৰি আছে মানুহজনে আমাক ক'লে যে এই গুহাটোত এজন ঋষিয়ে 12 বছৰ ধৰি তপস্যা কৰিছিল তেওঁ বহুতো সিদ্ধি লাভ কৰিলে কিন্তু সমাধিত ব্ৰহ্মক পোৱাৰ ঠিক প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তেওঁৰ সমস্ত তপস্যা ভংগ হৈ গ'ল লুডু খেলত সাপ আৰু জখলাৰ খেল আপোনালোকে যদি কোনোবাই আগতে খেলা মনত আছে ইয়াত জখলাত যদি গুটি পৰি যায় লাহে গুটি গুটি গৈ থাকে 100 ওচৰত 99ত এডাল দীঘল সাপ থাকে তাত যদি গুটিটো পৰিল একেকোবে সিধাই আনি তলত পেলাই দিয়ে তপস্যা ভংগ হলে গতি একেই সব যিমান সিদ্ধি লাভ কৰিছিল সমস্তখিনি পাহৰি যায় একো মনত নাথাকে মানুহজনক আমি কলো যে অকনমান ভিতৰলৈ গৈ মই চাব বিচাৰো আমাক কলে যে ঘোৰ অন্ধকাৰ আপুনি যাব নোৱাৰিব মই বলো চাবলৈ ইচ্ছা আছিল তেওঁ পোহৰৰ ব্যৱস্থা কৰিলে অকনমান বন্তি এগছ লৈ আৰু ভিতৰলৈ লৈ গল এখন তুলত এনেকুৱা এখন তুলত এই ঋষিজনৰ ফটোখন থৈ দিয়া আছে আৰু আমাক চিনাকি কৰাই দিলে এইজনে সেইজন ঋষি যিজনে 12 বছৰ তপস্যা কৰিও সফল হ'ব নোৱাৰিলে আমি চাই মেলি ওলাই আহিলো জংঘল এক্সাৰসাইজ শেষ হোৱাৰ পাছত যেতিয়া বাহিৰলৈ আহিলো ওচৰৰ গাঁও এখনত এই কথাটোৰ বিষয়ে মই সুধিছিলো যে জংঘলৰ মাজত বুঢ়া মানুহ এজন লগ পালো গুহা তাৰ সন্মুখত মোক এনেকৈ ক'লে কথাখিনি কিমান দূৰ সঁচা গাঁৱৰ মানুহখিনিয়ে ক'লে যে স্যাৰ আপোনাক কোৱা প্ৰতিটো কথাই সত্য এটা কথা মাত্ৰ লুকুৱাইছে কোনটো কৈছে যিজন ঋষি বুলি বুঢ়াজনে কৈ আছিল এই ঋষিজন আন কোনো নহয় তেওঁ নিজে 12 বছৰ তপস্যা কৰিছিল তপস্যা কৰি পেলাই সফল হ'ব নোৱাৰিলে হেতু মানসিক আঘাতত এতিয়া গুহাটোৰ সন্মুখতে ৰৈ থাকে এই ফটোখন চাই জায়গাখিনি কুঁৱৰি থাকে কি ভুল কৰিলো তাৰ মানে ঘৰ দুৱাৰ বাদ দি পৰ্বতৰ মাজত জংঘলৰ মাজত একান্তপতীয়া ভাৱে বছৰ বছৰ ধৰি পেলাই তপস্যা কৰিব লাগিব তেতিয়াও তাকো গ্যাৰান্টি নাই যে আপুনি সফল হ'ব পাৰিব বিহাৰৰ পৰা এবাৰ ছত্তীশগড়ত মই ৰিক্ৰুটমেন্টৰ কাৰণে গৈছিলো মাৰ্কেন্দেয় আশ্ৰমত এক ৰাতি আছিলো পিছদিনাখন ৰাতিপুৱা এই নদীৰ পাৰেদি যাওঁতে নৰ্মদা তাৰ পৰা ওলাইছে তাত এজন ঋষি দেখা পাইছিলো হাত এটা ওপৰলৈ কৰি পেলাই ধ্যানত মগ্ন হৈ আছে আৰু ওচৰত খা খবৰ কৰি গম পালো যে তেওঁ 6 বছৰ নে 8 বছৰ ধৰি হাতটো নমোৱা নাই ওপৰলৈ কৰি আছে কিমান কষ্ট সহ্য কৰিবলগীয়া হয় আমাৰ আপোনাৰ দৰে মানুহৰ কাৰণে এয়া সম্ভৱ নহয় ভগৱান কৃষ্ণ এই কাৰণে গীতাত অৰ্জুনক ক'লে ক্লেশো অধিকতৰস্তেষাম অব্যক্ত আসক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অভাপ্যতে
দ্বাদশ অধ্যায় 5 নম্বৰ শ্লোক গীতা 12 নম্বৰ চেপ্টাৰ 5 নম্বৰ শ্লোক তাত কৈছে জ্ঞান মাৰ্গটোত অতি কষ্ট আছে ক্লেশো অধিকতৰস্তে শাম কাৰণ অব্যক্তজনক চিন্তা কৰা আমাৰ দৰে দেহাভিমানীৰ কাৰণে সহজলভ্য নহয় এই কাৰণে জ্ঞান আৰু কৰ্ম মাৰ্গ দুটা সাইড কৰালে আৰু আমাক কি দিলে ভক্তি মাৰ্গ য'ত হৰি নাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি ইয়াত যদি কোনোবা এজন বুঢ়া মানুহে বা এগৰাকী বুঢ়ী মানুহে কৃষ্ণ শব্দটো উচ্চাৰণ কৰিব পৰা নাই কৃষ্ণ কৃষ্ণ বুলি কৈ আছে ক'ব লাগে কি বুলি কৃষ্ণ কত ৰিকাৰ কৈ আছে কি কত হৰ্ষইকাৰ কৃষ্ণ ভগৱানে কৈছে মই তাতো দোষ নধৰো কিয় মই হে ভকতজনৰ হৃদয়ৰ ভাৱটো বুজি পাইছো কি ক'ব বিচাৰিছে মই জানো ভাৱগ্ৰাহী জনাৰ্দন এখন গাঁৱত এটা গৰু ৰখিয়া লৰা আছিলে গোটেই গাঁৱৰ গৰুখিনি চৰাই আপোনালোকৰ ইয়াত এফালে আজিকালি গৰু ৰাখেনে নাই নাজানো ঘৰত আমাৰ ফালে কিন্তু আগৰ দৰে গাঁওবিলাক নাইকিয়া হ'ল আমি সৰুতে থাকোতে প্ৰত্যেকৰ ঘৰত মিনিমাম 8-9টা গৰু থাকে এহাল বলদ গৰু হাল বাবৰ কাৰণে দুজনীমান গাই প্ৰত্যেক ঘৰত থাকে আজিকালি সেইবিলাক নাই এতিয়া তেনেকৈ পাল চৰাবলৈ যোৱা বা সন্ধিয়া গৰু লৈ আহোঁতে তাৰ ধূলিৰ গোন্ধ যিটো নাকত লাগে সেই বস্তুটো আপোনালোকে জ্যেষ্ঠসকলে পাইছে এতিয়া ল'ৰা ছোৱালীয়ে হয়তো সেইটো সুখ আৰু পোৱা নাই সেইটো অনুভৱো হয়তো তেওঁলোকৰ নাই তেওঁলোকে ইমানখিনি বুজিব নোৱাৰিব এতিয়া সেইবিলাক তেওঁলোকে গম নাপাব গৰুখিনি লৈ আহোঁতে তাৰ ধূলিখিনি উৰাৰ পাছত সেই ধূলিৰ যিটো গোন্ধ নাকত লাগিলে যিটো আমেজ আছে সেইটো সুখটো বৰ্তমানৰ ল'ৰা ছোৱালীয়ে সেয়া উপভোগ কৰিব পৰা নাই কাৰণ গৰু তেনেকে নাই এই গাঁওখনত এজন গৰখীয়া আছিলে গোটেই গাঁৱৰ গৰু সি চৰাই মানুহখিনিয়ে মিটিং কৰি সিদ্ধান্ত কৰিছিল যে ইয়াৰ খোৱা বোৱাৰ খৰচ আমি সকলোৱে দিম এইকাৰণে প্ৰত্যেক দিনা সি সবৰে গৰু লৈ যায় আৰু তেনেকৈ চৰাই মেলি সন্ধিয়া ঘৰে ঘৰে সোমোৱাই দি তাৰ ঘৰলৈ যায় আৰু খোৱা বোৱাৰ দায়িত্ব গাঁৱৰ মানুহে লয় এদিন ই গৰু চৰাই থাকোতে কাষেদি যোৱা ৰাস্তাটোৱেদি কেইজনমান ভকত দেখা পালে একদম ধুনীয়া বগা বগা বস্ত্ৰ পৰিধান কৰি কেইজনমান ভকত আগবাঢ়িছে ল'ৰাজনৰ মনত কিবা এটা ভাৱ হ'ল তেওঁ ভাবিলে এই কেইজন নিশ্চয় ভগৱানৰ লগত সম্পৰ্ক থকা মানুহ ভকত যেতিয়া গতিকে ময়ো এওঁলোকৰ পৰা কিবা এটা মন্ত্ৰ শিকি লওঁ ঈশ্বৰৰ আৰাধনা ময়ো কৰিম মনলৈ ভাৱ আহিল আৰু গৰখীয়াজন দৌৰি দৌৰি ভকত কেইজনক লগ কৰি পেলাই ভৰিত দীঘল দি পৰিল আৰু ক'লে হে প্ৰভু ঈশ্বৰ আমি গম পাইছো আপোনাক প্ৰভু ভগৱন্তৰ একেবাৰে মৰমৰ মই আপোনালোকক এটাই অনুৰোধ কৰিছো মোক এটা মন্ত্ৰ শিকাই থৈ যাওক ময়ো ঈশ্বৰ আৰাধনা কৰিম এটা কথা মানুহে কথা নকোৱালৈকে তেওঁৰ জাতকুল গম নাপায় কিমান পানীৰ মাছ জ্ঞানৰ পৰিধি কিমান গম নাপায় यदा यदा वाच्यति बाणी वाक्य बानम तथा तथा जाति कुल प्रमाणम जेतिया कथा को आरंभ करे तेतिया तेओ कोन ठाइर পৰা আহিছে কি জাতি কি কুল জ্ঞানৰ পৰিধি কিমান এই গুটেই বিলাক বস্তু গম পাই যায় একাৰণে পৰাপক্ষত কথা নকোৱাকে থকাটো ভাল মেলে মিটিংে মাতিলো ডাঙৰ গামুচা সামুচা লৈ আৰামত বহি থাকিব কথা নকোৱাকে থকাটো ভাল আৰু যদি কয় কথা কব পৰাটো এটা কলা আৰ্ট যদি কয় তেতিয়ালে সেই সকলৰ ওচৰত কব যি সকলে আপোনাৰ কথাৰ গুৰুত্ব দিয়ে শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰে এই ল'ৰাজনে কথা কেইটা কওঁতে ভকত কেজনে গম পালে যে ই একেবাৰে লিখা পঢ়া নজনা ল'ৰা ইয়াক আৰু মন্ত্ৰ দি লাভ নাই তথাপিও তাক খুদিলে তই কি কৰ ল'ৰাটোৱে ক'লে যে মই গাঁৱৰ গৰু চৰাও তে ক'লে তোক কি লাগে এতিয়া বোলে মোক মন্ত্ৰ এটা দিয়ক ভকত সকলে আলোচনা কৰি গম পালে যে ইয়াক মন্ত্ৰ দিলে ই মুখস্থ ৰাখিব নোৱাৰিব সেইকাৰণে তাক ক'লে এটা কাম কৰিবি তই যিজন ভগৱানৰ মন্ত্ৰ বিচাৰিছ সেইজন ভগৱানেও সৰুতে তোৰ নিচিনাকৈ গৰু চৰাইছিল আৰু তেওঁৰ এটা নাম হৈছে গোপাল গো শব্দটোৰ বহুত অৰ্থ আছে গোটোৱে জ্ঞানকো বুজায় গো বেদকো বুজায় আৰু গৰুকো বুজায় বৎসপালক হিচাপে গোপাল নাম একাৰণে তাক ক'লে যে তই বেলেগ মন্ত্ৰ নালাগে
গোপাল গোপাল কৈ জপ কৰি থাকিবি তাতে ভগৱান সন্তুষ্ট হ'ব আৰু তই পৰম গতি লাভ কৰিব পাৰিবি গোপাল নামটো তাক দিলে আমি আগতে কৈছো তাৰ লিখা পঢ়া একেবাৰে নাই হি নামটো মুখস্থ কৰি কৰি গৈ আছে গোপাল 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 অলপ দূৰ যাওঁতে দেখা পালে এটা পুখুৰীত তাৰ লগৰ ল'ৰাটোৰ গাভিনী মহ এজনীয়ে বোকা খেচি আছে মহজনীৰ অভাৰখন বিৰাট ডাঙৰ ই গম পালে যে এই অভাৰখনৰ পৰাটো কমসে কম মহজনীয়ে 20 লিটাৰ 25 লিটাৰ মান গাখীৰ দিব আৰু এই মহজনী অমুকৰ ঘৰৰ এই চিন্তা কৰি থাকোতে তাৰ কি নাম দিছিলে হি পাহৰি থাকিল যাৰ যেটো চিন্তা সদায় থাকে সেই তাত সদায় আসক্ত হয় মন বুদ্ধি এই বস্তুটোৰ প্ৰতি আসক্ত হৈ যায় অ্যাটাচমেন্ট হৈ যায় ই এতিয়া মহজনীৰ কথা চিন্তা কৰি থাকোতে থাকোতে ভকত সকলে দিয়া নামটো পাহৰিলে তেনেকুৱাতে যিজনীৰ মহ হে গৰখীয়াটো আহি মহজনীলে চাই কলে এই বোকাত শুনি কি গপকু কৰি আছ ওলা বাহিৰলে গপকু বুলি কলে গপকু মানে গপ মাৰি আছ কি তই তাত সোমাই গপ মাৰি আছ কব বিচাৰিছিল তেনেকৈ মুখৰ পৰা ওলাল এই কি গপকু কৰি আছ ওলা গপকু শব্দটো শুনাৰ লগে লগে ই ভাবিলে মোক এই নামটোৱে দিছিল গোপাল গৈ কি হৈ গল গপকু কিন্তু ভাবত কি আছে ভগৱান কৃষ্ণ ভাবত আছে সেইজন ঈশ্বৰ যিজনে সৰুতে গৰু চৰাইছিল বুলি কলে কিন্তু উচ্চাৰণ কি হৈ আছে এতিয়া গপকু মই এটা কথা কব বিচাৰি আছো হৰি নামত আপোনালোকৰ যদি উচ্চাৰণ ভুল হয় তাতো প্ৰভু ভগৱন্তই কোনো ধৰণৰ দোষ নধৰে এটা হি ভাবত ভগৱানক লৈ আছে কিন্তু মুখেৰে উচ্চাৰণ কি কৰি আছে গপকু আৰু মোহৰ ৰখিয়াটোক কলে যে তই মোৰ গৰু কিটাও চাবি মই ভকতে নাম এটা দিছে অলপ মুখস্থ কৰি লওঁ এই বুলি গছ এজোপাৰ তলত গৈ বহিল আৰু চকু মুদি লৈ নামটো মুখস্থ কৰাত লাগিল গপকু 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 আনহাতে বৈকুণ্ঠত লক্ষীয়ে আহি প্ৰভু ভগৱন্তক আহাৰ এমুঠি দিছে প্ৰভু ভগৱন্তই ফিচিককে হাঁহি দিলে লক্ষীয়ে খুদিলে হে প্ৰভু কিয় হাঁহি দিলা আইগৰাকীয়ে আহাৰ মুঠি দিওঁতে যদি স্বামীজনে যদি মিচিককে হাঁহি দিয়ে তাৰ মানে আহাৰত কিবা বিসংগতি থকা নিচিনা বুজায় এই কাৰণে ভাবিলে লক্ষীয়ে যে মোৰ আহাৰত কিবা গণ্ডগোল হল নেকি কলে যে নাই তোমাৰ আহাৰত একো ইয়াত দিগদাৰ নাই হোৱা মৃত্যু লোকত মোক এটা আজি নতুন নাম দিলে বলে কি নাম কৈছে গপকু লক্ষীয়ে কৈছে হে প্ৰভু ঈশ্বৰ মই আপোনাৰ 1000টা নাম জানো প্ৰভু ভগৱন্তৰ সহস্ৰ নাম আছে মই আপোনাৰ 1000টা নাম জানো এই 1000টা নামত কতো মই গপকু শব্দটো পোৱা নাই আৰু যেহেতুকে 1000টা নামৰ ভিতৰত গপকু নামটো নাই গতিকে কেনেকৈ মানি লম যে সেইজন ভকতে আপোনাকে স্মৰণ কৰিছে ডিফাৰেন্সটো তাত বুজি যাব আপোনাক মোক নাম ধৰি নামাতিলে আমি কেতিয়াও ৰেসপন্ড নকৰো যিজনৰ নাম ৰমেশ আমি মাতিব লাগিব ৰমেশ এফালে আহা দিনেশ এফালে আহা মাতিব লাগিব ৰমেশ দিনেশ আমি মাতিলে তেতিয়া গম পাম কিন্তু ভগৱানৰ ক্ষেত্ৰত কথাটো বেলেগ তেওঁ ভাৱটো বুজে আপুনি কি কৰিছে এটো ডাঙৰ কথা ভাৱত কি আছে আৰু তেতিয়া ভগৱানে কলে যে হে লক্ষী তোমাৰ মনত সংশয় থাকিব পাৰে কিন্তু মোৰ মনত তিল মানুহ সংশয় নাই এই ভকতজনে মোৰ নাম লৈ আছে মই জানিছো লক্ষী মনত সন্দেহ আহিল এটা ডাঙৰ কথা আৰু বুজি লওক অজ্ঞস্য অশ্ৰদ্ধবংশৰ সংশয়ী আত্মা বিনশ্যতি না অয়ম লোক অস্তি না পৰ না সুখম সংশয়ী আত্মনা চতুৰ্থ অধ্যায় 40 নম্বৰ শ্লোক গীতাত অৰ্জুনক ভগৱান কৃষ্ণই কৈছে হে সখা হে অৰ্জুন যিটো পৰিয়ালত গিৰিয়েক ঘৈণীয়েক শাহু বোৱাৰী মাক জীয়েক বাপেক পিতেক কাৰোবাৰ মনত যদি শংকা বা সন্দেহ সোমাল তেতিয়াহলে খুব কম দিনৰ ভিতৰত ঘৰখন ধ্বংস হৈ যাব শংকাটো বৰ বেয়া বস্তু সন্দেহটো বৰ বেয়া বস্তু এতিয়া ভগৱান কৃষ্ণই গম পালে যে লক্ষীৰ মনত সন্দেহ আহিল এই কাৰণে সন্দেহ নিৰাকৰণ কৰিবই লাগিব এই কাৰণে লক্ষীক কলে হে দেৱী তুমি এটা কাম নকৰা কেলে কি তোমাৰ মনত সন্দেহ যদি আছে তুমি পৰীক্ষা কৰি চাই আহা আৰু হে লৰাজনক সোধা আচলতে হি কাৰ নাম লৈছে লক্ষীয়ে কলে অৱশ্যে মই প্ৰমাণ লম
তেওঁ এগৰাকী বুঢ়ী মানুহৰ ভেকচন ধৰিলে আৰু য'ত ল'ৰাটোৱে চকু মুদি গপকু 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 কৈ আছিল তাৰ ওচৰ পালেহি আৰু আহি পেলাই সুধিলে বাপু কাৰ নাম লৈ আছানো ল'ৰাটোৱে ভাবিলে আকৌ আহিল কোনোবা আৰু যদি মই এতিয়া কথা পাতো মই আকৌ পাহৰি যাম সেইকাৰণে ক'লে গপকু গপকু মানে আঁতৰ হৈ যা আৰু আইগৰাকীয়ে ভাবিছে বৈকুণ্ঠৰ পৰা নামি আহিছো এটোকে শুদ্ধ উত্তৰটো ল'বৰ কাৰণে নসোধাকে মই কেনেকৈ যাম সেইকাৰণে আকৌ সুধিলে অ পাই কাৰ নাম লৈ আছনো ই ক'লে গপকু গপকু বাৰে বাৰে যেতিয়া সুধি আছে এই কথাটোকে ই গৰখীয়া ল'ৰা তাৰ খংটো উঠি আহি আছে আৰু এবাৰ যেতিয়া সুধিলে ও পাই কাৰ নাম লৈছ তাৰ একদম খঙে সিদ্ধাই মূৰত ধৰিলে ই ক'লে ধেত একেটা কথাকে বাৰে বাৰে সুধি আছ যা তোৰ পয়েৰৰ নাম লৈছো তোৰ গিৰিয়েৰৰ নাম লৈছো বুলি কৈ দিলে আৰু যেতিয়াই ক'লে লক্ষীয়ে ভাবিছে হয়তো কথাটো স্বামীয়ে ঠিকেই কৈছিলে আচলতে মোৰ স্বামীৰ নামে লৈছে কথাৰ তাৎপৰ্য হৈছে আপুনি ভক্তি মাৰ্গত সম্পূৰ্ণৰূপে ফ্ৰী আছে স্বতন্ত্ৰ যদি আপোনাৰ মুখত কিবা কাৰণত কৃষ্ণ শব্দটো উচ্চাৰিত নহয় কৃষ্ণ বুলিও যদি হ'ল ভাৱত যদি শুদ্ধতা আছে তেতিয়াহ'লে আপুনি পৰম আনন্দ লাভ কৰিব পাৰিব কিন্তু কৰ্মকাণ্ডত এইবিলাক এক্সকিউজ নচলে যাগ যজ্ঞ পূজা পাতলত যদি মন্ত্ৰত খেলি মেলি হয় তেতিয়াহ'লে ডাঙৰ ঘটনা হ'ব পাৰিব সেইকাৰণে এই তত্ত্বটো যোনে বুজি লৈছে সেই তেওঁলোকে ভক্তি মাৰ্গত কৰিছে ইয়াতকে সহজ উপায় একোৱেই নাই কলিযুগত 4জন 5জন মানুহ বা 4গৰাকী 5গৰাকী একত্ৰিত হৈ আইসকলে জন্মৰ পৰা মৃত্যুলৈকে সমস্ত কাম আমি সমাধা কৰিব পাৰোঁ গতিকে তেনে ক্ষেত্ৰত এই মন্ত্ৰ যিবিলাক আমি সংস্কৃত উচ্চাৰণ কৰিব নোৱাৰো কি কৈছে বুজি নাপাওঁ সেইখিনি কৰাতকৈ শুদ্ধ ৰূপত আমাৰ সংস্কাৰবিলাক তেনেকৈ আগবাঢ়ি নিব লাগে ইয়াত এতিয়া কৈছে ইহাক নজানি আন কৰ্ম কৰি মৰো কয়ো কৃষ্ণ কথা সুত যেন মতে তৰো হে সুতমুনি তুমি মোক কোৱা কাৰণ মই আসল তত্ত্বটো বুজি নাপাই পেলাই আন কৰ্মবিলাক কৰি মৰিলো সৌনকাদিয়ে কি কৰ্ম কৰি আছিল যজ্ঞ 1000 বছৰ যজ্ঞ কৰিলে সেইকাৰণে কৈছে যে এই তত্ত্বটো নজনাৰ কাৰণে কলিযুগত যে কৃষ্ণ কথাই সাৰ এই তত্ত্বটো নজনাৰ কাৰণে আমি বেলেগ কৰ্ম কৰি আমাৰ জীৱনটো বিঠাই গোৱালো সেইকাৰণে এতিয়া তুমি আমাক কৃষ্ণ কথা কোৱা ইয়ালৈকে গৈছে কৃষ্ণ